পেহী এতিয়া পিছত খানাটো ঘৰত গৈ খাবগে নে হোটেলত? অকমান ক'ব নোৱাৰা নেকি বাৰু হা? 10 টকাত হোটেলত সোমাই খাম। এতিয়া ইয়াতে 11টা বাজি গ'ল, ঘৰত গৈ আৰু ভাত বনাই খাবলৈ সময় আছে নে? নে কি কোৱা ললিতা? পেহী এতিয়া আৰু ক'ত ঘৰত গৈ ভাত বনাবগে পাৰিব? হোটেলতে খাম। হ'ব তেতিয়া গোটেই সোপা লাঠুৱা ধাবাতে সোমাই দিমগে। লাঠুৱা ধাবা যে সাৰা ৰাত খোলা থাকে। মন্দাকিনী, খানাটো লাঠুৱা ধাবাতে সোমাই খামগে বুজিছা? পেহীহঁতক সুধিলো, পেহীহঁতৰ তাতে খামগে বুলি কৈছে। ঘৰত বোলে আকৌ গৈ নবনাইগে। হ'ব, এতিয়া ইয়াৰ পৰা গৈ ঘৰত আকৌ ভাত বনাই খাবলৈও সময় নাই। আৰু আমাৰ সেইটো ওলোৱাহিয়ে নাই যে, যাব লাগে নহয়। তাকে গোটেই মতা সোপা গ'ল, লাগিয়ে ধৰিলেগে দেখোন। ঐ হানিচিং বৈ নাহিব চাগে। আহিব 100% আহিব। থিয়েটাৰ কৰি শেষ হ'ল, কেলে নাহিব? থিয়েটাৰ কৰি শেষ হোৱাৰ পাছত আৰু ৰখি নাথাকে নহয়, আহিবই চাবা। এতিয়া ক'ত আহিব? ধুনীয়াকে খাই বৈহে আহিব। কমচেম তুমি ক'ব নোৱাৰা নেকি প্ৰসেনজিতে ইয়াত খাব? প্ৰসেনজিতে ইয়াত নাখায়, ইয়াৰ পৰা গৈ 5 ষ্টাৰ হোটেলতে খাব। ললিত দেখিছ, গোটেইখন বিচাৰি ফুৰিছো, এইকেইটাই ইয়াত কি কৰিছে? তহঁতক যে মৰিয়াবলৈ হ'ল, ডেকা ল'ৰা ওলাইছে। সোনকালে ইয়াৰ পৰা যাব লাগে, ভোক লাগিছে। তেহেঁতি আকৌ ইয়াত লিলিমাই কৰি আছে। তহঁতৰ ঘৰলৈ যাবলৈ মন নাই নেকি? তাত কামতো কৰি আছ নে? লাগে থুকন। আংকুল অকমান প্লিজ ৰ'ব, আমি প্ৰসেনজিতৰ লগত চেলফি ল'বলৈ ৰখি আছো। তহঁতৰ মাথাটো ল, তহঁতি আহনে নাহ হে? প্ৰসেনজিতে তহঁতৰ লগত চেলফি ল'ব হা, ভুকুৱাই মাৰিব। ল'ব আংকুল ল'ব, আপুনি প্লিজ অকমান ৰখি দিয়ক না। জাহাজ প্ৰসেনদাক বিগ ফেন বুলি কম, তেতিয়া কিয় নল'ব? পুতুকা না হৈ আহা, জলদি আহ, ঘৰলৈ যাবলৈ দেৰি হৈছে। কিবা খাবলৈ লাগে বুলি ক'লি লৈ আহিলো, এতিয়া ইয়াত এইবোৰ লিংলাং কৰি থাক, জলদি আহ। মই যাওঁহে পাই, পাছত যে দেউতাৰ পৰা মাৰ খাব লাগিব। আমিও যাওঁহে পাই। হানিচিং কি কৰ? গৈ থাকো বৈ আৰু এতিয়া নগৈ কি কৰিবি? প্ৰসেনদাৰ লগত যে ইমান চেলফি কপি ল'বলৈ মন আছিলে, দেখিছানে বাৰু ল'বলৈ নাপালো নহয়। বাৰু তেতিয়াহ'লে ইছক চিংকি তাতে বহি দিমগে। লাঠুৱা ধাবাত যে নিচাকে খাবলৈ মন নাযায় দেই, সি বৰ লেতেৰা। ভালকে বাচনকেইটাই নুধুৱে। ধুৱে আজিকালি ভালকে ধুৱে। মই এদিন তাৰ ধাবাত ভাত খাবলৈ সোমাইছিলো নহয়, ভিমবা মাৰি কাঁহী বাতি একদম চকচকীয়া আইনা নিচিনা কৰি থৈছে। আৰু এতিয়া সময় হ'ল নহয়, কিছুমান হোটেল যে বন্ধে কৰিলে। কিন্তু লাঠুৱা ধাবা যে সাৰা ৰাত খোলা থাকে। তুমি 7টা বজাতে নোযোৱা কিয়? ভাত পাবাই। দেবেন বৈ ৰখিবলৈ সময় নাই, ইছক চিংকি গৈ থাকো। ধনিয়া, মই তোৰখনত নেযাও দেই, আহোঁতেই চুট পাই গলো। তই যে গাত গোট একো নামান, জাহা তাহা চলাও। দেবেন এইবাৰ ইছক চিংকি ভালকে চলাম। আৰু এই ৰাতিখন ধাম ধুম চলাও বুলি ক'লেও চলাব নোৱাৰি, লাহে লাহে যাব লাগিব, যিমানহে কুঁৱলী। বৈ তেতিয়াহ'লে বজেন লাঠুৱা ধাবা ন? তাতে ৰখিব, ভাতটো খাই ল'ম। বাৰু মৰাগীতাক বিচাৰি থাকোতে দেৰি লাগিলে, আকৌ গোটেইখন বিচাৰি ফুৰিছো। মৰাগীতাই গৈ আকৌ প্ৰসেনজিতৰ লগত ফটো মাৰিবলৈ ৰখি আছেগে। আমাৰ চালা ভোকত নাৰি পেটটো লদা পাতিছে, সিহঁতি আকৌ প্ৰসেনজিতৰ লগত ফটো মাৰে নে কি ক ধনীৰাম? তাকে কাম নাই নহয় আমাৰ গৰুকেইটা। ধনীৰাম বৈ বজেনে পুৰা হনুমান গেয়া লগালে। A few moments later. ৰখি গ'ল যে, চকা টকা ফুটিলে নি বাৰু? ভয় চকা ফুটিলে যেনে পাইছো। ইছক চিংকি বৰ বেয়া টাইমত বৰষুণ জাক দিলে নহয়। কি হ'ল বজেন্দা, চকা ফুটিলে নেকি? কি হ'ব
চালা বৰষুণ যাকো এতিয়াহে দিবলৈ পালে এনেই ঠাণ্ডা আৰু ঠাণ্ডা লাগিব এতিয়া ঐ বজেন কি হ'ল চব চিন্তি চকা ব্লাষ্ট হ'ল নে কি দেখিছেনে বাৰু ধেইত তেৰিকা ঐ বজেন লগা তাতে এক্সপায়াৰ চকাটো লগাই দে এইটো লগাব নোৱাৰি এইটোতো কেইবাটাও পেজ ওলাই আছে আৰু চিটি বন্তি কি তেতিয়াহ'লে কি কৰিবি এতিয়া চালা ফুটিলেও ঘাইডোখৰতে মেকানিকৰ দোকানো বিচাৰি নাপাওঁ এটা কাম কৰোঁ মোৰখনত মোটা ৰছী আছে ৰছী লগাই দিওঁ আপোনাৰখনে টানি লৈ ব'লক ঐ বজেন তেতিয়াহ'লে উলিয়া ৰছী উলিয়া মই গাড়ীখন চব চিন্তি আগলৈ কৰি দিওঁ এনেকুৱাতে যে মাথাটো একদম নষ্ট হৈ যায় দেই বেলেগ ঠাণ্ডা লাগিছে লগাই দিয়ক ৰছী বৰষুণত টিক থাকিব নোৱাৰো দেই বেলেগ ঠাণ্ডা লাগিছে ধেইত তেৰিকা এনেকুৱা হ'ব বুলি গম পোৱা হ'লে মই থিয়েটাৰ চাবলৈ নাহোঁ দেই এনেকুৱা ভোক লাগিছে তাতে আকৌ এখন নটংকি এইখনো আকৌ কি হ'ল চব চিন্তি ষ্টাৰ্ট হোৱা নাই যে ঐ ধনিয়াম তই কেনেবাকে পেট্ৰলৰ ঠাইত কেৰাচিন ভৰাই দিয়া নাইতো সেইকাৰণে চাগে ষ্টাৰ্ট হোৱা নাই ঐ তই অকণমান বলিয়া হ'লি নেকি তেল ডিপুত কি কেৰাচিন পায় পেট্ৰলৰ সলনি কেৰাচিন ভৰাবলৈ তই কি হৈছে ধনিয়াম গাইদেউ ঐ বজেন ইমান পকাই আছো এইখনো চলাই ষ্টাৰ্ট হোৱা নাই চালা অলপ আগলৈকে চলি থকা গাড়ীখন ষ্টাৰ্ট নোহোৱা হ'ল কেনেবাকে ভূত পিঠাচ লাগিলে নেকি আৰু তাতে মোৰ BMW নতুন গাড়ী চব চিন্তি বেমাৰটো ওলাবই নালাগে এতিয়া পিছে কি হ'ব ঘৰলৈ কেনেকৈ যাম বৰ ডাঙৰ বিপদ হ'লচোন